মই এযোৰ মেখেলা চাদৰ কৰি আছোঁ। এই মেখেলা চাদৰযোৰ কৰোঁতে মই ফেব্ৰিক আৰু এংকৰ বুলি ইউজ কৰিছোঁ। আচলতে মেখেলা চাদৰযোৰ দেখিবলৈ খুব সুন্দৰ হৈছে আৰু অতি কম সময়ৰ ভিতৰতে মই মেখেলা চাদৰযোৰ তৈয়াৰ কৰিছোঁ। ইয়াত পাতখিনিত মই ফেব্ৰিক ইউজ কৰিছোঁ আৰু ফুলখিনি মই এংকৰ গুলিৰ সহায়ত কৰিছোঁ। এই ফুলটো অতি সহজে বনাব পাৰি। এতিয়া মই এজনী পখিলাও বনাই দিছোঁ। ইয়াত চাদৰখনৰ ইটো আগো এনেকৈ একেই ষ্টাইলতে কৰা আছে আৰু দুটা ফুলৰ মাজত থকা স্পেচখিনিত মই দুজনী পখিলা বনাই দিছোঁ। আৰু আন এটা আগত এনেকৈ মই ফেব্ৰিক কৰি থৈছোঁ। অলপ পাছত মই ইয়াত ফুল বনাম, ফেব্ৰিকখিনি শুকাবলৈ দি থৈছোঁ। আৰু মই এতিয়া আপোনালোকক এই চাদৰখনৰ লগত মই তৈয়াৰ কৰা মেখেলাখন দেখাইছোঁ। মেখেলাখনত এনেকৈ ফুল বনাইছিলোঁ। মেখেলাখন এতিয়া সম্পূৰ্ণ হোৱা নাই। আচলতে চাদৰৰ মেখেলা দুইখনেই এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হ'লে মই গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাব।